নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ পোহৰৰ উৎসৱ দীপাৱলী পুনৰ আহিল প্ৰতি বছৰে অহাৰ দৰে এইবেলিও আহিছে কিন্তু লগত লৈ আহিছে বিপদ এইবাৰ দীপাৱলীত বিপদ কিয় আহিছে আপোনালোকে জানেনে বিশেষকৈ উচ্চ প্ৰাবল্যৰ ফটকাই বিপদ মাতি আনিব পাৰে আপোনালৈ মোলৈ আৰু আন সকলোলৈ সেইবাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এইবাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত এইবাৰ উচ্চ প্ৰাবল্যৰ ফটকা মানে যিকোনো ধৰণৰ ফটকাই ফুটুৱা আৰু বিক্ৰী নিষিদ্ধ কৰিছে আনকি কেইখনমান ৰাজ্যৰ ৰাজ্য চৰকাৰেও সেই ৰাজ্যসমূহত ফটকাৰ বিক্ৰী আৰু ফুটুৱাটো নিষিদ্ধ কৰিছে ইয়াৰ কাৰণ হৈছে বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ বিশেষকৈ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণ ইমানেই বৃদ্ধি পাইছে তাত উশাহ লোৱাৰো এক সমস্যা হৈ পৰিছে সেইবাবে দিল্লী চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত লৈ তাত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰি দিছে আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে সামগ্ৰিকভাৱে সমগ্ৰ দেশতে এই ফটকাৰ বিক্ৰী বন্ধ কৰিছে কিন্তু অসমৰ ক্ষেত্ৰতো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে গুৱাহাটীত বিশেষকৈ গুৱাহাটী মহানগৰীত 30 নৱেম্বৰলৈকে ফটকাৰ বিক্ৰী আৰু ইয়াৰ ব্যৱহাৰ বন্ধ কৰিছে কিন্তু অসমৰ আন স্থানত এই ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ বন্ধ কৰা নাই অসমৰ গুৱাহাটীৰ বাহিৰত 2 ঘণ্টাৰ কাৰণে ফটকা ফুটাব পাৰিব নিশা 8 বজাৰ পৰা 10 বজাৰ ভিতৰত কিন্তু এই নিয়মসমূহ মানেনে হয়তো বহুতে ইয়াৰ প্ৰতিবাদো কৰিছে যে কিয় পোহৰৰ উৎসৱ দীপাৱলী আহিছে আমাৰ ফূৰ্তি কৰাৰ সময় আনন্দ কৰাৰ সময় এই সময়ত এনে বাধ্যবাধকতাসমূহ কিয় কিন্তু এই যে সামান্য আনন্দৰ বাবেই যে বিপদ মাতি আনিব পাৰে আপোনাৰ মোৰ আৰু সকলোলৈ সেই কথাটো কিন্তু কোনো অনুধাৱন কৰি চোৱা নাই এটা কথা হৈছে যে এই বায়ু প্ৰদূষণে কিমান বিপদ মাতি আনিব পাৰে ইয়াৰ লগতে আন অনুষংগিক কথাবোৰ আছে সেয়েহে বহু ক্ষেত্ৰত সজাগতা সৃষ্টিও কৰা হৈছে আৰু বিভিন্ন কথাসমূহ আমি আলোচনা কৰিব খুজিছোঁ ইয়াতে যে এই সেউজ দীপাৱলী কেনেদৰে উদযাপন কৰিব পাৰি আৰু বিপদ ননাকেও আনন্দ ফূৰ্তি কেনেদৰে কৰিব পাৰি সেইসমূহে কথা পাতিম আমাৰ এই ষ্টুডিঅ'ত আৰু ইয়াৰ বাবে আমাৰ ষ্টুডিঅ'লৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ তেখেত সম্পাদক আৰু আমাৰ মাজত আছে ডক্টৰ হিতেশ বৰুৱা সম্পাদক তেখেত নেম কেয়াৰ চিকিৎসালয়ৰ আৰু ইয়াৰ লগতে যি বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ তেখেত এগৰাকী প্ৰতিষ্ঠাপকে আপুনি নিশ্চয় প্ৰতিষ্ঠাপকে বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ আৰু আমাৰ মাজত আছে ইছফাকুৰ ৰহমান ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম প্ৰতিষ্ঠাপক এতিয়া বিষয়টোলৈ যোৱাৰ আগতে আমি কৈছোঁৱেই যে ৰাজ্যৰ বিভিন্ন স্থানত এনেদৰে ফটকা বিক্ৰী আৰু ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে প্ৰথমতে আমি নগাঁৱলৈ যাব খুজিছোঁ নগাঁৱত এই ফটকাৰ বিক্ৰীৰ ক্ষেত্ৰত কি এক প্ৰভাৱ পৰিছে ৰাইজে কিনিছেনে নাই কিনা পূৰ্বতকৈ কমিছেনে বাঢ়িছে সেই সম্পৰ্কত জনাব আমাৰ সংবাদদাতা অজিত শইকীয়াই অজিত হয় প্ৰাঞ্জল আপুনি যিটো প্ৰশ্ন কৰিছে যে পূৰ্বৰ দীপাৱলী বুলি ক'লে যিটো উৎসাহ আছিলে দেৱালী বুলি ক'লে যিটো উৎসাহ আছিলে সেই উৎসাহ কিন্তু এইবাৰ নাই মই বৰ্তমান উপস্থিত আছোঁ নগাঁও বৰবজাৰত মই বৰবজাৰ পৰিৱেশ দেখাবৰ কাৰণে ভিডিঅ' নিউজ লক্ষ্যজ্যোতিক অনুৰোধ জনাইছোঁ আৰু ইয়াৰ মাজতে দেখা পোৱা গৈছে যে বজাৰত ক্ৰেতাৰ যি পৰিমাণ সেই পৰিমাণ কিন্তু কমি গৈছে কিন্তু এই মুহূৰ্ততো দেখা পোৱা গৈছে যে বিভিন্ন ধৰণৰ ফটকা লৈ পেলাই আতচবাজি লৈ পেলাই বিক্ৰেতাসকল বহি আছে কিন্তু আগতে দেখা পোৱা যায় যে দীপাৱলী বুলিলে 4-5 দিন আগৰ পৰা বজাৰতে বৰবজাৰ এই স্থানতে বিধি বাট নোপোৱা এক পৰিৱেশৰ সৃষ্টি হয় কিন্তু এইবাৰ কিন্তু তেনে পৰিৱেশ দেখা পোৱা নাই আৰু প্ৰাঞ্জল আৰু এটা কথা ক'ব লাগিব যে পূৰ্বৰ যিটো ইতিহাস আছিলে যে নগাঁৱৰ পৰাই অসমৰ ফটকা বজাৰখন নিয়ন্ত্ৰণ আছিল কিয়নো ইয়াতে কেইবাটাও পাইকাৰী বিক্ৰেতা প্ৰতিষ্ঠান আছিলে কিন্তু সেই বিক্ৰেতা প্ৰতিষ্ঠানসমূহেও এই মুহূৰ্তত কিন্তু ফটকা পূৰ্বতকৈ যথেষ্ট কম মজুত কৰিছে আৰু ইয়াৰ মাজতে দেখা পোৱা গৈছে যে আজি নগাঁও জিলাৰ উপায়ুক্তই এটা নিৰ্দেশ জাৰি কৰিছে যে 8 বজাৰ পৰা 10 বজালৈকেহে ফটকা ফুটাব পাৰিব আৰু তাৰ উপৰিও তেওঁ এটা সেই নিৰ্দেশত দিছে যে পেট্ৰল ডিপু গেছ এজেঞ্চি বা পাৱাৰ গ্ৰিডৰ যিসমূহ স্থান আছে সেই স্থানৰ পৰা 100 মিটাৰ নিলগতহে সেই ফটকাসমূহ তেওঁলোকে ফুটাব পাৰিব উচ্চ প্ৰাবল্য ফটকা বিক্ৰীৰ ক্ষেত্ৰত কিন্তু নগাঁৱতো নিৰ্দেশ জাৰি কৰিছে মই এগৰাকী বিক্ৰেতা আছোঁ মই তেওঁৰ ওচৰত যাব বিচাৰিছোঁ আপুনি বহু দিনৰ পৰা ফটকা বিক্ৰী কৰিছে পূৰ্বৰ তুলনাত এইবাৰ বিক্ৰীৰ পৰিমাণ কেনেকুৱা বহুত কম কিমান টকাৰ মাল উঠাইছে আপোনালোকে ধৰি লওক আগৰ আছিলে যোৱা বছৰৰ বৰষুণ বেচিব পৰা নাই এই বছৰ আৰু ধৰি লওক 10-15 হাজাৰ টকা মিলাই পেলাই বেছি আছে আগতেতো ইমান সময় যথেষ্ট ভিৰ লাগি থাকে পূৰা লাগিছে কি ফটকা ৰাখিছে আপুনি এইবাৰ মই কলগছ চকৰি ফুলজাৰি আপোনাৰ ৰছী কিন্তু হাই পাৱাৰ উচ্চ প্ৰাবল্য ফটকা বিক্ৰীৰ ক্ষেত্ৰত এইবাৰ নিষেধাজ্ঞা দিছে আপোনালোকে ৰাখিছে নেকি তেনেকুৱা নাই তেনেকৈ জগমুখ খালি চলে এইটো সৰুটো ৰাখিছে জগমুখ এনেই প্ৰশাসনৰ ফালৰ পৰা কিবা নিৰ্দেশাৱলী দিছে নেকি আপোনালোকে দিছে মানে ৰচিদ দি গৈছে কি কৈছে তাত
লেখা আছে মই ৰচিদখন চাম কিন্তু তাৰ মাজতো মই আৰু লোক আছে মই কথা পাতিব বিচাৰিম যে এটা সময় আছিলে যে ফটকা কিনিবৰ কাৰণে যথেষ্ট ভিৰ হৈ থাকে কিন্তু আজি সেই পৰিৱেশ কিন্তু নাই চাওক আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দেৱালী বুলি ক'লে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ফটকা আৰু এই ফটকাৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে নগাঁৱৰ পৰাই মধ্য অসমৰ যিখন বজাৰ সেই বজাৰখন নিয়ন্ত্ৰিত হয় কিন্তু এইবাৰ যে ক'ভিডৰ নীতি নিয়মৰ কাৰণে এই বজাৰখনৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু আমি বৰ্তমান যি স্থানত উপস্থিত আছোঁ ইয়াত অন্য কিবা দেৱালীৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে 4-5 দিন আগৰ পৰা ইয়াত বিৰ দি বাট নোপোৱা অৱস্থা হৈছে কিন্তু আজি তেনেধৰণৰ কোনো পৰিৱেশ নাই একমাত্ৰ ক'ভিডৰ দোহাই দি পেলাই চৰকাৰে উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত যি ক'ভিডৰ নীতি লাগু কৰিছে দিন দেৱালী পালন কৰিবলৈ গৈছে আপোনালোকে দেৱালী কেনেকৈ পালন কৰিব ফটকা হাই পাৱাৰ ফটকা এবাৰ ফুটাব যিহেতু নিদিয়ে কেনেধৰণে পালন কৰিব আমি চাকি বাতি লগাম কিবা চকুৰি এইবিলাক জ্বলাম ল'ৰা ছোৱালী যোনবিলাক হেৰি কৰিব আপোনাৰ ইয়াত ব্যৱসায় প্ৰতিষ্ঠান আছে নেকি আছে আমাৰ কাপোৰ ফটকা ব্যৱসায় নাই ফটকা আগৰ যিটো ভিৰ থাকে এইবাৰ নাই একো নাই ভিৰ নাই আৰু ব্যৱসায় সকলো কিন্তু প্ৰাঞ্জল যথেষ্ট কম মই এই মুহূৰ্তত দেখাইছোঁ পৰিৱেশটো দেখাইছোঁ আগত যেনেধৰণে ইয়াত লাইন লাগি থাকে শাৰী পাতি থাকে ফটকাৰ দোকানসমূহ এইবাৰ কিন্তু তেনে পৰিৱেশ নাই মই পথৰ দৃশ্যটো মই দেখাবৰ কাৰণে ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যজ্যোতিক অনুৰোধ জনাম কিয়নো আগৰ যিটো উৎসাহ এইবাৰ উৎসৱৰ যিটো আনন্দ সেই আনন্দ কিন্তু কৰোণাই ম্লান কৰিছে আৰু তাৰ মাজতে দেখা পোৱা গৈছে যে গ্ৰীণ ট্ৰিবিউনেলৰ যি নিৰ্দেশনা বা প্ৰদূষণ বৰ্ডে যি নিৰ্দেশনা জাৰি কৰিছে যে উচ্চ প্ৰাবল্য ফটকা এইবাৰ ফুটাব নালাগে কিন্তু তাৰ মাজতে আজিৰ দিনটোৰ পৰা লাগু হোৱাকৈ নগাঁও জিলা যি উপায়ুক্ত মহোদয়ে 144 ইয়াত জাৰি কৰা দেখা পোৱা গৈছে 144 দ্বাৰা জাৰি কৰিছে আৰু যিসমূহ ফটকা খুচুৰা যিসমূহ বিক্ৰেতা আছে সেই বিক্ৰেতাসমূহত যি অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰতো কিন্তু এইবাৰ যথেষ্ট চালি জাৰি চাই পেলাই তেওঁলোকে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে ফটকা যথেষ্ট পৰিমাণে ৰাখিছে বিক্ৰী মাত্ৰা কেনেকৈ এইবাৰ বিক্ৰী এতিয়া বেয়া এইবাৰ আপোনাৰ দোকান খোলা কেইদিন হ'ল আজি খুলিছোঁ আগৰ যেনেকৈ কিমান টকাৰ মাল উঠাইছে আপোনালোকে কিমান টকাৰ মাল উঠাইছে মাল কিমান টকা উঠাইছে ফটকা 35,000 টকা 35,000 টকা এইখিনি বিক্ৰী হ'ব কেনে আশা আছেনে এতিয়া চেষ্টা কৰি গৈ আছোঁ চাওঁ কি হয় মাৰ্কেটটো বহুত বেয়া উচ্চ প্ৰাবল্য যিসমূহ ফটকা সেইখিনি বিক্ৰী কৰিবৰ কাৰণে মানা কৰিছে আপোনালোকে ৰাখিছে নেকি হা হাই পাৱাৰৰ যিটো ফটকা হাই পাৱাৰ উচ্চ হাই পাৱাৰৰ বম নাই আমাৰ তাত চব সৰু গছ ফুলজাৰি তুলজাৰি এইবিলাক আছে চকৰি কলগছ আৰু এনেধৰণে দেখা পোৱা গৈছে যে প্ৰাঞ্জল মই পৰিৱেশটো দেখাইছোঁ ধন্যবাদ অজিত শইকীয়া মই পুনৰ আহিম আপোনাৰ ওচৰলৈ অজিত শইকীয়া ধন্যবাদ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই ষ্টুডিঅ'লৈ আহিছোঁ এতিয়া মই ডক্টৰ হিতেশ বৰুৱাক সুধিব খুজিছোঁ বৰুৱা ডাঙৰীয়া বিশেষকৈ এটা কথা হৈছে যে এই দেৱালীৰ ক্ষেত্ৰত এবাৰ গুৱাহাটী মহানগৰীত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে যে এই সিদ্ধান্তটোক আপুনি কেনেদৰে গ্ৰহণ কৰিব আৰু আপুনি নাভাবেনে যে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ফটকাটো উচ্চ প্ৰাবল্যৰে হওক বা নিম্ন প্ৰাবল্যৰে হওক সমগ্ৰ অসমতে ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা উচিত বুলি না এইটো সময় উপযোগী হৈছে সেইটো মই স্বীকাৰ কৰোঁ তাতকৈ ডাঙৰ কথা আমি হয়তো আজি কৈ মই নিজে গৌৰৱবোধ কৰোঁ আমাৰ লগত ডক্টৰ ভূপেন শৰ্মাও আছে আমি প্ৰায় 20 বছৰ আগৰ পৰাই এই ক্ষেত্ৰত আমি যুঁজি আহিছোঁ আপোনালোকে এটা কেম্পেইনে আৰম্ভ কৰিছে এক্সেক্টলি আমি 20 বছৰে যে যেহেতু এইটো পোহৰৰ উৎসৱ এই পোহৰৰ উৎসৱটোত আমি কিয় আতচবাদী বা বিভিন্ন ধৰণৰ ফটকা ফুটাই আমি কিয় সাউণ্ড পলিউশ্যন আৰু এয়াৰ পলিউশ্যন কৰোঁ এই ক্ষেত্ৰত আমি সদায় যুদ্ধ দি আহিছোঁ যুদ্ধ কৰি আছোঁ আৰু এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি এই ক্ষেত্ৰত প্ৰশিক্ষণ দিছোঁ স্কুলবিলাকত গৈছোঁ তাত গৈ ল'ৰা ছোৱালীক কৈছোঁ যে এইবিলাকৰ পৰা আঁতৰি থাকিব লাগে আৰু এইটো কাৰণে কৈছোঁ যে আমাৰ যিহেতু বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যন এটি আমাৰ অৰ্গেনাইজেশ্যন আছে আৰু ইয়াত আমি সঘনে আমি বিভিন্ন ধৰণৰ জুয়ে পৰা ৰোগীক আমি চিকিৎসা কৰোঁ আৰু দেখিবলৈ পাওঁ যে এই দেৱালীৰ সময়তে যদিও শব্দ আৰু প্ৰদূষণৰ কথা কৈছোঁ মই তথাপিও তাতকৈ ডাঙৰ কথা হৈছে আমি ক্ষত বিক্ষত হওঁ এই দেৱালীৰ সময়ত আমাৰ ভুলৰ কাৰণে যে আমি দেখিবলৈ পাইছোঁ এই দেৱালীৰ সময়ত কাৰোবাৰ চকু পুৰে কাৰোবাৰ মুখ পুৰে কাৰোবাৰ হাত পুৰে তেওঁলোকৰ অসাৱধানতাৰ কাৰণে আৰু এই যিহেতু এটা পোহৰৰ উৎসৱ যিটো সেই পোহৰৰ উৎসৱটো আমি পোহৰেৰেই পালন নকৰোঁ কিয়
য'ত নি কোনো ক্ষতি বিক্ষতি হোৱাৰ কোনো কাৰণ নাথাকে গতিকে এই ক্ষেত্ৰত আমি প্ৰায় 20 বছৰৰ পৰা আমি এৱাৰনেছ প্ৰগ্ৰেম বা সজাগতা আনি আছোঁ আৰু এই সজাগতাৰ যুদ্ধৰ ফলত আজিৰ যি ফলশ্ৰুতি সেইটো কাৰণে মই গৌৰৱবোধ কৰিছোঁ বুলি কৈছোঁ যে আজি প্ৰত্যেকেই অকল অসম তথা উত্তৰ পূৰ্বাঞ্চল নহয় সমগ্ৰ ভাৰতবৰ্ষই স্বীকাৰ কৰিছে যে কি এই পোহৰৰ উৎসৱ দীপাৱলীত আমি পোহৰেৰে উদযাপন কৰাটো উচিত নিশ্চয় মই এতিয়া পৰৱৰ্তী সময়ত আপোনাক আকৌ সুধিম যে আৰম্ভণিৰ আপোনালোকে যেতিয়া কেম্পেইনটো আৰম্ভ কৰিছিল তেনেকুৱা কেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে আৰু আজি আপোনালোকৰ সেই কথাটো আজি সঁচা প্ৰমাণিত হৈছে মই এতিয়া ইছফাকুৰ ৰহমানৰ ওচৰলৈ আহিব গৈছোঁ মই কৈছোঁৱেই তেখেতে ইলোৰা বিজ্ঞান মঞ্চৰ তেখেত এগৰাকী অন্যতম প্ৰতিষ্ঠাতা ৰমন ডাঙৰীয়া বিশেষকৈ আপোনালোকে এই যে যিটো কথা কৈছে আপোনালোকৰ লিফলেটখনো আছে যে পোহৰৰ উৎসৱ পোহৰৰ উৎসৱ হিচাপে পালন কৰিবলৈ কৈছে এই ফটকা আপুনি কৈছে যে ফটকা আপোনালোকে ফুটাব নালাগে খুব সুন্দৰ কথা এতিয়া কথা হৈছে কেৱল প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে কেৱল গুৱাহাটী মহানগৰীতে ফটকা বিক্ৰীটো বন্ধ কৰিছে আপুনি নাভাবেনে সমগ্ৰ অসমতে কৰা উচিত যিদৰে আন ৰাজ্য চৰকাৰে নিজাববীয়া সিদ্ধান্ত লৈ ফটকা বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে নিশ্চয় আমি প্ৰথমতে মই আপোনালোকৰ এই উদ্যোগটোক আদৰণি জনাইছোঁ যে প্ৰাগ নিউজৰ জৰিয়তে অসমৰ জনসাধাৰণক এই যে সজাগতা অভিযানৰ অংশ হিচাপে আজিৰ যি অনুষ্ঠান আৰম্ভ কৰিছে দ্বিতীয় কথাটো হ'ল ইলোৰা বিজ্ঞান মঞ্চই আৰু অন্যান্য যিবিলাক বিজ্ঞান জনপ্ৰিয়কৰণ কৰা যিবিলাক সংগঠন আছে বিশেষকৈ অসম বিজ্ঞান সমিতি জ্ঞান বিজ্ঞান সমিতি অসম CRU NER বুলি এটা সংগঠন আছে আৰু আৰণ্যক বুলি এটা সংগঠন আছে এই সংগঠনবিলাক মিলি আমি যৌথভাৱে বিশেষকৈ যোৱা বছৰৰ পৰা একেলগে এটা গৌৰৱোজ্জ্বল ঐতিহ্য আছে যোৱা 50 বছৰৰ কথা কৈছে 20 বছৰৰ পৰা কথা কৈছে এই আমি তেখেতলোকৰ প্ৰতি আমি নিশ্চয় কৃতজ্ঞ হোৱা উচিত অসমৰ জনসাধাৰণ লগতে এইটো কথাও ক'ব বিচাৰোঁ যে আমি বিশেষকৈ যোৱা বছৰৰ পৰা 2018 চনৰ অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ দিছিল মানে ফটকা আতচবাজি সম্পৰ্কে দীপাৱলী সম্পৰ্কত সেই নিৰ্দেশ অনুযায়ী সমগ্ৰ জনসাধাৰণক আমি সজাগ কৰাৰ কাৰণে এই আতচবাজিয়ে শব্দ বা বায়ুৰ প্ৰদূষণে কি ধৰণে স্বাস্থ্যৰ ওপৰত ক্ষতি কৰিব পাৰে এই সম্পৰ্কে আমি সজাগতা অভিযান আমি চলাইছোঁ এতিয়া শেহতীয়াভাৱে যোৱা 9 নৱেম্বৰ তাৰিখে NGT নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল যিটো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ অনুযায়ী সমগ্ৰ ভাৰতবৰ্ষত এইবোৰ কেৱল দিল্লী বা NCR নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে য'ত বায়ুৰ বেছিকৈ প্ৰদূষণ হৈছে সেইবিলাক ঠাইত আৰু সকলো ৰাজ্যতে আনকি অসম চৰকাৰলৈ চৌকজ নটিচ পৰ্যন্ত পঠিয়াব লগা হ'ল যে 18খন ৰাজ্যলৈ পঠিয়াইছিলে তাৰ ভিতৰত অসম চৰকাৰ আছিল কি কাৰণে তেওঁলোকে অসমত এই বায়ু প্ৰদূষণ হোৱা স্বত্তেও হেৰি নিষিদ্ধ কৰা নাই আতচবাজি নিষিদ্ধ কৰা নাই আৰু গুৱাহাটীত প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি গুৱাহাটীত সাংঘাতিকভাৱে হৈছে আৰু তাৰপিছত শেহতীয়াভাৱে যোৱা 9 নৱেম্বৰত NGT নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল তেওঁলোকৰ যিটো নিৰ্দেশ দিলে সেই নিৰ্দেশ অনুযায়ীতো সমগ্ৰ অসমতেই এই ৰাতি কেৱল 8 বজাৰ পৰা 10 বজা 2 ঘণ্টাৰ কাৰণে কেৱল 2 ঘণ্টাৰ কাৰণে আতচবাজি তাকো আতচবাজি মানে সেউজীয়া ফটকা ফুটাৰ কাৰণে অনুমতি দিছে আৰু বাকী যিবোৰ উচ্চ প্ৰাবল্যৰ ফটকা ইত্যাদি ক্ষেত্ৰত নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে মই পুনৰ আহিম ৰমান ডাঙৰীয়া এটা বিৰতি ল'ব লগা হৈছে আমি যিটো গ্ৰীণ ক্ৰেকাৰ্ছ বুলি কয় সেউজ ফটকা কৈছে সেই সম্পৰ্কে কিনো ৰাইজে এইটো জনা উচিত সেই সম্পৰ্কে আমি কথা পাতিম কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া আহিব খুজিছোঁ ডক্টৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ ওচৰলৈ শৰ্মা ডাঙৰীয়া বিশেষকৈ স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ আপোনাক এতিয়া কথাটো হৈছে আমি পুনৰবাৰ কৈছোঁ তেখেতে যিটো বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ তেখেতে এগৰাকী সম্পাদক আৰু তেখেতে এগৰাকী চিকিৎসকো এতিয়া কথাটো হৈছে যে এই যিটো ফটকা নিষিদ্ধ কৰা হৈছে যে মই সেই প্ৰশ্নটো আপোনাকো সুধিছোঁ আপুনি নাভাবেনে কেৱল গুৱাহাটী মহানগৰীৰে নিষিদ্ধ কৰাৰ বিপৰীতে এইটো সমগ্ৰ ৰাজ্যতে নিষিদ্ধ কৰিব লাগিছিল 1 নম্বৰ কথা 2 নম্বৰ কথা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে এই নিৰ্দেশটো দিছে আন কিছুমান ৰাজ্য যিদৰে আপোনাৰ উৰিষ্যা ৰাজস্থান চণ্ডীগড় কৰ্ণাটক পশ্চিমবংগ দিল্লী হাৰিয়ানা ছিকিম আমাৰ নিজৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য সেই ৰাজ্য চৰকাৰসমূহেও কিন্তু ফটকা বিক্ৰী সমগ্ৰ ৰাজ্যতে আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে আপুনি নাভাবেনে সমগ্ৰ অসমতে হোৱা উচিত আছিল এইটো আচলতে চাওক এইটো আমাৰ জোৰ পুৰি হাত পালেহি এতিয়া আমাক প্ৰদূষণ বৰ্ডে ক'বলগীয়া হৈছে যে
যে আমাৰ এয়াৰ কোৱালিটি এনেকুৱা বেয়া হৈছে আৰু আচলতে আমাক সেইটো ক'বই নালাগিছিলে আমাৰ এনেকুৱা হ'ব লাগিছিল যে আমি নিজে সচেতন হ'ব লাগিছিলে এতিয়া তাৰ নহ'লে আমি এতিয়া বেলেগৰ পৰা শুনিব লাগে যে আপোনালোকক নিৰ্দেশ দিছোঁ আপোনালোকে বন্ধ কৰক তেনেকুৱা কথা হৈছে এতিয়া ধৰক দিল্লীত ইতিমধ্যে মানুহ তাত থাকিব নোৱাৰা অৱস্থা হৈছে সেইকাৰণে তাত নিষিদ্ধ কৰিছে এতিয়া গুৱাহাটীত আমাৰ এনেকুৱা অৱস্থা হৈছে যে এয়াৰ কোৱালিটি গৈ এটা আনহেল্ডি অৱস্থা হৈছে আৰু ইয়াত নিষিদ্ধ কৰিলে এতিয়া আমাৰ এনেকুৱা হ'ব লাগে নেকি যে যিবিলাক জেগাত এতিয়া হোৱা নাই এয়াৰ কোৱালিটি কিছু পৰিমাণে ভালে আছে সেইবোৰ আমি বেয়া কৰি পেলাই আমি কৰিম নেকি সেইটো হ'ব নালাগিছিলে মোৰ মতে আটাইবোৰ ঠাইতে এতিয়া নিষিদ্ধ হ'ব লাগিছিল গুৱাহাটীৰ এয়াৰ কোৱালিটি ইণ্ডেক্সটো কেনেকুৱা ধৰণৰ যিহেতু আমি গম পাইছোঁ গুৱাহাটী যথেষ্ট এখন প্ৰদূষিত মহানগৰী হয় মই কালি চাইছিলোঁ হয় তেতিয়া আছিল 65 এয়াৰ কোৱালিটি আচলতে এয়াৰ কোৱালিটি 50 তলত থাকিলে ভাল বুলি কয় গতিকে 50ৰ পৰা 100ৰ ভিতৰত এইটো ছেটিছফেক্টৰী তাৰমানে এইটো ভাল নহয় দীপাৱলীৰ সময়ত কিমান হয়গৈ দীপাৱলীৰ সময়ত এয়াৰ কোৱালিটি গৈ পেলাই আমাৰ 200 পায় 250 পায় গুৱাহাটী মহানগৰীতে 200 হয় তাৰমানে গুৱাহাটী মহানগৰীত 200 হয় থাকিব লাগে 50ৰ তলত হয় গতিকে ইমানখিনি বেয়া আৰু ইতিমধ্যে গুৱাহাটীত আৰম্ভ হৈছে এতিয়া ধৰক আমাৰ নগাঁও যোৰহাট এইবিলাকত এতিয়া হোৱা নাই কিন্তু সেইবিলাক হ'বলৈ আমি ৰৈ থাকিব লাগিব নেকি তাৰ আগতে আমাৰ প্ৰতিৰোধটো হ'ব লাগে গতিকে প্ৰতিৰোধ কৰাটো আমাৰ উদ্দেশ্য হ'ব লাগে গতিকে আপুনি যিটো প্ৰশ্ন সুধিছে যে এইবোৰ হ'ব নালাগিছিল নেকি মোৰ মতে সকলোতে এতিয়া ইতিমধ্যে আমাৰ চৰকাৰে ক'ব লাগিছিল যে সকলো ঠাইতে সমগ্ৰ ৰাজ্যতে আতচবাজি নিষিদ্ধ হওক আৰু সেইটো হ'লে কি হ'ব যে আগলৈ আমাৰ এইটো প্ৰতিৰোধৰ কাৰণে হ'ব এতিয়া ধৰক আমাৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ মই এটা সম্পাদক এই বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ যোগেদি আজি আমি কিমান বছৰ ধৰি ইতিমধ্যে ডক্টৰ হিতেশ বৰুৱাই কৈছে যে 20 বছৰ ধৰি আমি চেষ্টা কৰি আহিছোঁ আমি প্ৰথম অৱস্থাত কৰিছিলোঁ কি যে দেৱালীৰ সময়ত আতচবাজিৰ পৰা আমি যথেষ্ট সংখ্যক বাৰ্ণ কেছ পাওঁ অগ্নিদগ্ধ হয় মই ইতিমধ্যে কৈছোঁ যে 10ৰ পৰা 12% অগ্নিদগ্ধ হোৱা ঘটনা কেৱল দেৱালীৰ সময়ত হয় আৰু সেইটো আমি দেখিছোঁ হাত পুৰে মুখ পুৰে আৰু বহুতো চকু নষ্ট হৈ যায় গতিকে এইটো কম কথা নাই আমাৰ হাত দুখন আমাৰ কামৰ কাৰণে লাগে তাৰপিছত চকুকেইটা আমাক দেখিবলৈ লাগে এনেকুৱা ধৰণৰ অৱস্থাত আমাৰ যদি আমাৰ এই ভাইটেল অৰ্গানবিলাকত হয় তেতিয়াহ'লে কিমান সমস্যা গতিকে আমি সেইটো বন্ধ কৰিবলৈ আমি প্ৰায়ে কৈছিলোঁ যে আমি এই আতচবাজি বন্ধ কৰিব লাগে তাৰ সলনি আমি কেৱল পোহৰৰ উৎসৱটো আমি কেৱল চাকি বন্তি জ্বলাই আমি পালন কৰিব লাগে আৰু প্ৰশ্ন আছে যে এই কৰোণা অতিমাৰী এতিয়াও শেষ হৈ যোৱা নাই দ্বিতীয়টো ঢৌ আহিব বুলি ইতিমধ্যে দিল্লীত আহিছে বা আন আন দেশতো আহিছে এই সময়ছোৱাত এনেকুৱা বায়ু প্ৰদূষণে দেৱালীৰ সময়ত যি ধৰণৰ অতিমাত্ৰা বায়ু প্ৰদূষণ হয় এই প্ৰদূষণে কেনেকুৱা ধৰণে ক্ষতি কৰিব পাৰে মানুহক কৰোণা মহামাৰীয়ে আচলতে বিশেষকৈ আমাৰ হাওঁফাওঁ সংক্ৰমণ কৰে তাৰমানে হাওঁফাওত আমাৰ নিউমনিয়া কৰে আৰু পিছত গৈ ফাইব্ৰচিছ হয় পষ্ট কৰোণা আমাৰ যথেষ্ট সংখ্যক মানুহে এটা ভুগি আছে গতিকে এই সংখ্যক মানুহৰ ইতিমধ্যে ভুগিছে আৰু কিছুমানে ভুগিবলৈ গৈ আছে এই সময়তে যদি আমি আৰু বেছিকৈ বায়ু প্ৰদূষণ কৰোঁ আৰু বায়ু প্ৰদূষণ হোৱা বায়ুত আমাৰ কৰোণা মহামাৰীয়ে বেছিকৈ প্ৰভাৱ পেলাব পাৰিব গতিকে আমি নিজে কেনেকুৱা এটা বেয়া অৱস্থালৈ গৈ আছোঁ ইতিমধ্যে আমাৰ বায়ু প্ৰদূষিত আৰু তাৰ ওপৰত যদি আমি কৰোণা মহামাৰী থাকে আৰু বাঢ়ি যায় তেতিয়াহ'লে আমাৰ হাওঁফাওৰ অৱস্থা নোহোৱা হ'ব বেছিভাগ মানুহৰে গতিকে সেইটো কেনেকুৱা এটা আৰু জটিল যিসকলৰ ইতিমধ্যে হৈ গৈছে তেওঁলোকৰ পষ্ট ক'ভিড যিটো পালমোনাৰী ফাইব্ৰচিছ বুলি কওঁ মানে হাওঁফাওবিলাক কিছুমানে ফাইব্ৰচিছ হ'বলৈ নষ্ট হৈ যায় ঠিক সেইটো বেছি বাঢ়ি যাব আৰু যিসকলৰ হোৱা নাই হ'বলৈ গৈছে তেওঁলোকে আকৌ হয়তো ভুগিব গতিকে ক'ভিডৰ পৰিস্থিতিততো এইটো খুব সাংঘাতিক বেয়া কথা কিন্তু ক'ভিড থাকক বা নাথাকক আচলতে আমাৰ হ'ব লাগে যে আমি আগৰ পৰা কৈ আছোঁ যে ফটকাৰ কাৰণে 3টা বস্তু এটা হ'ল আপোনাৰ অগ্নিদগ্ধ হোৱা ঘটনা 2 নম্বৰ হয় বায়ু প্ৰদূষণ 3 নম্বৰ হয় শব্দ প্ৰদূষণ এতিয়া শব্দ প্ৰদূষণ মানুহে ভোগে আৰু তাৰ পৰা আমাৰ জীৱ জন্তুবিলাকে বেছিকৈ ভোগে বিশেষকৈ আপুনি দেখিব ঘৰত যদি যিবিলাক আপোনাৰ কুকুৰ আছে মেকুৰী আছে আপোনাৰ যিবিলাক জীৱ জন্তু আপুনি ঘৰত পোহনীয়া বস্তু ৰাখে সিহঁতে সেই ফটকা ফুটোৱাৰ কেইদিন সিহঁতৰ অৱস্থা নাই আৰু বহুত মৃত্যু হৈছে বহুত মৃত্যু তদুপৰি চাওক যিসকলে ৰোগত ভুগি আছে তেওঁলোকৰ কাষত যদি ডাঙৰ ডাঙৰ ফটকা ফুটাই থাকে তাৰ কি অৱস্থা হয় গতিকে শব্দ প্ৰদূষণ এটা ডাঙৰ সমস্যা গতিকে এই 3টা সমস্যা আমি যদি ৰোধ কৰিব লাগে তেতিয়াহ'লে আমাৰ ফটকা
এই আতচবাজি নহ'ব লাগিব মানে চৰকাৰে কঠোৰ পদক্ষেপ লৈ পেলাই ফটকাৰ বিক্ৰী আৰু তাৰ ব্যৱহাৰ নিষিদ্ধ কৰিব লাগে মই ডক্টৰ হিতেশ বৰুৱাৰ ওচৰলৈ আহিব খুজিছোঁ পুনৰ যে আপুনি যিটো কথা ক'লে যে 20 বছৰ আগতে আপোনালোকে এই প্ৰয়াসটো আৰম্ভ কৰিছিলে আজি আপুনি অতি সুখী মই এটা কথা মানুহৰ মানসিকতাৰ কথাটো বিশেষকৈ সুধিব খুজিছোঁ 20 বছৰ আগতে যেতিয়া এইটো কথা আপোনালোকে কেম্পেইনটো আৰম্ভ কৰিছিলে তেতিয়া মানুহে আপোনালোকক কি কৈছিলে না সঁচাকৈ আমি সেই সময়ত আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ কাৰণ ইয়াৰ লগত এটা ইকনমিক্স বা ব্যৱসায় জড়িত হৈ থাকে আমি দেখিছিলোঁ আমি সৰুৰ পৰা 20 বছৰৰ পৰা দেখিছিলোঁ যে এটা সময়ত এনেকুৱা আছিল যে 10 মিনিট বা 15 মিনিটৰ ভিতৰত কোটি কোটি টকা উৰাই দিয়ে তাৰ হিচাপ নোহোৱা হৈ যায় আৰু সেই ইকনমি যিটো তাত এক মানে এছাম ব্যৱসায়ে তাৰ মুনাফা লয় বা তাৰ পৰা ধনী হয় বা তাৰ পৰা টকা উপাৰ্জন কৰে আৰু সেই তেওঁলোকে যেটো এইটো এটা সিজন বুলি ধৰি লয় যে কি দেৱালীৰ সময়তে আমি কিছু টকা সংগ্ৰহ কৰিব লাগে আৰু সেই ক্ষেত্ৰত যেতিয়া আমি বাধা দিছিলোঁ তেতিয়া আমি সঁচাকৈ প্ৰত্যাহ্বান পাইছিলোঁ আমি যেন তেওঁলোকৰ বিৰুদ্ধ আমি যেন তেওঁলোকৰ বা দেশদ্ৰোহী ঠিক তেনেকৈ ধৰণে ক'ব খোজে যে আমি যে আনন্দৰ উপভোগৰ মানে বিৰোধ কৰোঁ ঠিক তেনেকৈ আৰু তেওঁলোকে এইটোকে ক'ব খোজে যে কি এই ফটকা ফুটাই আমি আনন্দ উপভোগ কৰিছোঁ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু ভগৱানৰ সন্তুষ্টি লাভ কৰিছোঁ কিন্তু সেইটো মিছা কথা আৰু সেই কথাটো এটা সময়ত এনেকুৱা ধৰণে আনিছিলে যে কি আজিৰ দিনটোত মই যিমানেই ফটকা ফুটাম সিমানে মোক ভগৱানে আশীৰ্বাদ দিব এই যিটো ভুল ধাৰণা ভুল চিন্তাধাৰা সেইটোক আমি প্ৰত্যাহ্বান হিচাপত লৈছিলোঁ আৰু সেইকাৰণে ভাবিছিলোঁ যে কি এই ধৰণে যদি আগবাঢ়ি গৈ থাকে এটা সময়ত অকল অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে পলিউশ্যন হ'ব আৰু সেইটো আমাক শিকাইছে ডেইলিও আজি নিউ দিল্লী বা দিল্লী যিটো অৱস্থা হৈছে সেই কথাটো আমি শিকা উচিত বুজা উচিত জনা উচিত আৰু সেই কথাটো আমাৰ অসমলৈও আহি আছে গতিকে এই ক্ষেত্ৰত আমি যদি এই আমাৰ যিটো সজাগতা এই সজাগতা আমি নানো তেতিয়া আমি এটা ভয়াৱহতাৰ ৰূপলৈ আমি আগবাঢ়ি যাম নিশ্চয় খুব সুন্দৰ কথা সুন্দৰ প্ৰচেষ্টা এই প্ৰচেষ্টাই আজি সুফল পাইছে মই পুনৰ আহিম কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া আহিব খুজিছোঁ ইছফাকুৰ ৰহমানৰ ওচৰলৈ বিশেষকৈ এটা কথা যে এই ক্ষেত্ৰত এটা বিতৰ্কৰ সৃষ্টিও হৈছিলে যে এফালে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকাৰ বিক্ৰী আৰু ফুটোৱাটো নিষিদ্ধ কৰিছে গুৱাহাটী মহানগৰীত আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এটা কথা ক'লে যে ফটকা ফুটাব লাগে এইটো এটা উৎসৱ যে এই যিটো ৰোল চৰকাৰৰ কেইখনমান ৰাজ্যৰ চৰকাৰে নিজস্বভাৱে সিদ্ধান্ত লৈ ফটকা নিষিদ্ধ কৰিছে কিন্তু অসমত এগৰাকী মন্ত্ৰীয়ে টুইট কৰি পেলাই এই ফটকা ফুটাবলৈ ক'লে এই সম্পৰ্কত আপুনি কি ভাবে মই প্ৰথমতে এটা কথা কওঁ যে আমি যোৱা বছৰৰ পৰা মই উল্লেখ কৰিছিলোঁ যোৱা বছৰৰ পৰা এই ফটকাবাজিৰ বিৰুদ্ধে আৰু ৰাইজক সজাগতা অভিযান অনাৰ হিচাপে গোটেই অসমত কিন্তু আমি প্ৰচাৰ অভিযান কৰিছিলোঁ আমি কেইবাটাও সংগঠন মিলি পেলাই আৰু ৰাইজৰ পৰাও অভূতপূৰ্ব সঁহাৰি পাইছিলোঁ অসমত প্ৰায় আমি হিচাপ কৰি চাইছিলোঁ ৩৫০০ শিক্ষানুষ্ঠানত আমি এই প্ৰচাৰ অভিযান কৰি ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ গৈছিলোঁ আৰু এইবাৰ কিন্তু ডেঞ্জাৰটো আৰু বেছি এইবাৰ ডেঞ্জাৰটো বেছি যিহেতু যে কোভিড পৰিস্থিতিয়ে এনে সাধাৰণতে বায়ু প্ৰদূষণ হ'লেতো বিপদটো আছেই কোভিড পৰিস্থিতিৰ চিটুৱেশ্যনটো আৰু বেয়া কৰিলে গতিকে স্বাভাৱিকতে ৰাজ্য চৰকাৰে এইবাৰ যথেষ্ট এই ক্ষেত্ৰত উদ্যোগ লোৱা উচিত আছিল যাতে বায়ু প্ৰদূষণ নহয় কোভিডৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰতো যাতে মানে পৰিস্থিতি অনুকূল এটা পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে ৰাজ্য চৰকাৰৰ এটা নিৰ্দিষ্ট ভূমিকা আছিল কোৰ্টৰ নিৰ্দেশ আছিল NGTৰ নিৰ্দেশ আছিল তাৰ পিছতো ৰাজ্য চৰকাৰৰ কিন্তু অৱস্থানটো এতিয়ালৈকে পৰিষ্কাৰ নহয় মই এইখিনিতে এটা কথা কৈলোঁ আপুনি হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে অসমৰ শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰী বিত্তমন্ত্ৰী খুব প্ৰভাৱশালী মন্ত্ৰী কিন্তু তেখেতে এটা টুইট দি দিলে যে হিন্দু ধৰ্মৰ এইটো অধিকাৰ আছে এই পোহৰৰ উৎসৱটো এই মানে পোহৰৰ উৎসৱ বুলি তেখেতে কোৱা নাই এই দেৱালীটো হেৰি কৰাৰ গতিকে ফটকাবাজি বিৰুদ্ধে আমাৰ কোনো আমি কোনো নিষেধাজ্ঞা দিয়া নাই বুলি ঘোষণা কৰিছে এইটো ৰাজ্য চৰকাৰৰ অৱস্থান নে নাই মই প্ৰথমতে ৰাজহুৱাভাৱে ইয়াত দাবী কৰিব বিচাৰোঁ যে ৰাজ্য চৰকাৰে স্পষ্ট কৰিব লাগে এই কথাটো ৰাজ্য চৰকাৰৰ অৱস্থান নে আমাৰ শিক্ষামন্ত্ৰী বা স্বাস্থ্যমন্ত্ৰীৰ অৱস্থান মই ভাবোঁ যে তেখেতে এই ধৰণৰ বক্তব্য প্ৰচাৰ কৰাৰ মাজেৰে একফালে অন্ধবিশ্বাস বিয়পাই দিছে
ধৰ্মীয় মানুহৰ কোনো অনুভূতিত আঘাত কৰাৰ প্ৰশ্ন নুঠে, আহিব নোৱাৰে। দেৱালীৰ লগত ধৰ্ম মানে যে আতচবাজি কৰিব লাগিব এনেকুৱা কোনো কথা নাই। থাকিলেও বৰ্তমানৰ যিটো পৰিস্থিতি, কোভিডৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত মানুহে বহু ধৰ্মীয় কাম কাজৰ ক্ষেত্ৰত কিন্তু ৰেষ্ট্ৰিকশ্যন মানি লৈছে। এইটো মানুহক সাধাৰণ জনতাক আপুনি সন্মান কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব যে মছজিদ লকডাউনৰ সময়ত মছজিদ বন্ধ হৈছিলে, চাৰ্চ বন্ধ হৈছিলে, মন্দিৰ বন্ধ হৈছিলে, কোনো মানুহে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মছজিদলৈ যোৱা নাই, মন্দিৰলৈ যোৱা নাই, গীৰ্জাঘৰলৈ যোৱা নাই। মানুহে তাৰমানে সহযোগিতা কৰিছে, আমি ধৰ্ম কৰিমেই, আমাৰ অধিকাৰ আছে। এতিয়া সুপ্ৰিম কোৰ্টেও যেতিয়া 2018 চনৰ ৰায় আছিলে, সেই ৰায়ত কৈছিলে যে সংবিধানৰ 21 ধাৰা অনুযায়ী 21 আৰ্টিকল, তাৰ অনুযায়ী ৰাইট টু লাইফ মানে জীয়াই থকাৰ অধিকাৰ, আৰু 25টো হৈছে ৰাইট টু ৰিলিজন, ধৰ্মৰ অধিকাৰ। ধৰ্মৰ অধিকাৰ আৰু জীৱনৰ যেতিয়া অধিকাৰ আহি যায় তেতিয়া প্ৰাধান্য পাব লাগিব, সুপ্ৰিম কোৰ্টে কৈছে জীৱনৰ অধিকাৰটো। গতিকে সেইটো যদি হয় তেতিয়াহ'লে এই শিক্ষামন্ত্ৰীজন, বিশেষকৈ স্বাস্থ্যমন্ত্ৰী, বৰ্তমানৰ কোভিড এই চিটুৱেশ্যনৰ সময়ত তেখেতে এইটো আমাৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ, গতিকে আমি এইটো পালন কৰিম, NGTৰ তাৰমানে নিৰ্দেশ নামানো, তাৰমানে আইন আদালত নামানো, ৰুল অফ ল, আইনৰ শাসন নামানো, এই তাৰ অৰ্থটো সেইটোৱেই। আৰু ৰাইজক উচতনি দিছে যে তোমালোকে ফটকা ফুটোৱা, মানে পৰিস্থিতি আৰু বেয়ালৈ যাওক। এইটো কি স্বাৰ্থত কি কাৰণে কৰিছে নাজানো। যিজন মন্ত্ৰীয়ে মানে পূৰ্বৰ জন্মৰ পাপৰ ফল হিচাপে কেঞ্চাৰ হয় বুলি কয়, যিজন মন্ত্ৰীয়ে বান সমস্যা, বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত নমামী ব্ৰহ্মপুত্ৰ, নমামী বৰাক এইবিলাক কৰি ফুৰে, সেইজন মন্ত্ৰী এতিয়া আকৌ ধৰ্মৰ অধিকাৰৰ দোহাই দি, আমি ধৰ্মীয় অনুভূতিত আঘাত সনা নাই, কিন্তু ধৰ্মৰ অধিকাৰৰ দোহাই দি ধৰ্মৰ অধিকাৰ দোহাই দি স্বাস্থ্যৰ অধিকাৰৰ ওপৰত কি আক্ৰমণ কৰিব নেকি? জীৱনক লৈ হাতা খেলি। কথাটো হ'ল কি, আচলতে ধৰ্ম কি, ধৰ্ম ইয়াতে আছে এটা যে কালী পূজা কৰে অমাৱস্যাৰ দিনা, আৰু সেইদিনাখনে দেৱালী হয়। কিন্তু সেইটো দেৱালী, আৰু দেৱালী পোহৰৰ উৎসৱ হিচাপে আজি ইমান বছৰে মানে বৈদিক যুগৰ পৰা পালন কৰি আহিছে ভাৰতবৰ্ষত। কিন্তু তাৰ লগত আতচবাজিটো নাছিল। আতচবাজি বোধহয় ইয়াত সংযোগ কৰা 100 বছৰো হোৱা নাই, নিশ্চয় হোৱা নাই। কাৰণ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ আতচবাজি ইমান হেৰি নাছিলে, আৰু কম আছিল। গতিকে আতচবাজিৰ লগত ধৰ্মৰ সম্পৰ্ক নাই, আছে হয়, দেৱালীৰ লগত সম্পৰ্ক আছে, আপোনাৰ কালী পূজাৰ লগত সম্পৰ্ক আছে, কিন্তু আমাৰ আতচবাজিটোৰ লগত সম্পৰ্ক নাই। আতচবাজিটো আমি সংযোগ কৰিছোঁ। গতিকে আতচবাজি নকৰিলে ধৰ্মৰ কোনো অসুবিধা নহয়। আৰু পোহৰৰ উৎসৱ আচলতে গোটেই বস্তুটো যিধৰণে আহিছে, ৰাম ঘূৰি অহাৰ সময়ত তেওঁক আদৰিবৰ কাৰণে যিটো অৰিজিনেল যিটো আপোনাৰ ভাৱধাৰা, সেইটোৱে, তাত আকৌ ফটকা ফুটোৱাৰ কোনো কথা নাই। গতিকে এইখিনিতে এটা কথা মই ফটকে কৈ দিছোঁ, এই হেমন্ত বিশ্ব শৰ্মাৰ হাত ধৰি পেলাই বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য তেওঁ একেধৰণৰ একে সুৰত কথা কৈছে। গতিকে অসম মন্ত্ৰীসভাৰ যদি তেনেকুৱা দায়িত্বশীল মন্ত্ৰীসকলে এই ধৰণৰ কথা কৈ থাকে তেতিয়া জনসাধাৰণ বিভ্ৰান্ত নহ'ব জানো? জনসাধাৰণ বিভ্ৰান্ত হৈছে, আনকি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে নিৰ্দেশটো দিয়াৰ পিছত তেওঁলোকৰ মাজতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব কি তেওঁলোকে কৰিব কি? আৰু ধৰ্মৰ লগত যিটো, আৰু এটা কথা যে এইটো উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ আছিলে, আপুনি বাৰে বাৰে কৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশটোত কৈছে যে আপুনি 2018 চনৰ অক্টোবৰত দিছিলে, কৈছে 2 ঘণ্টাৰ কাৰণে তেওঁলোকে ফটকা ফুটাবলৈ অনুমতি দিছিলে। অৱশ্যে সেইটো কি কাৰণে দিছিলে নাজানো, 2 ঘণ্টাৰ কাৰণে অনুমতি, কিন্তু সেই 2 ঘণ্টাটো 2 ঘণ্টা হৈ নাথাকে, সেইটোৱে সেউজীয়া ফটকা মানে গ্ৰীণ ক্ৰেকাৰ্ছ বুলি কয়। মই আহিম, মই পুনৰ হিতেশ বৰুৱাৰ ওচৰলৈ আহিব কৈছোঁ। মই এটা কথা এই ক্ষেত্ৰত দৰ্শকসকলেও জানিব লাগে, আৰু বিশেষকৈ যে এই যিখিনি জুই যদি লাগে ফটকা ফুটাওঁতে বা ফুটোৱাটো আমি বিচৰাও নাই, চাকি বন্তিৰ পৰা যদি লাগে তেনেহ'লে কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে বা নহ'বৰ কাৰণে, বা যিটো নিৰাপদ দীপাৱলী কওঁ, নিৰাপদ দীপাৱলীটো কেনেকৈ পালন কৰিব পাৰে, আৰু যদিহে হয় তেতিয়াহ'লে ফাৰ্ষ্ট এড হিচাপে কি কৰিব পাৰি? এইখিনি কথা বৰ প্ৰয়োজন। আমি যদিও আলোচনা কৰিছোঁ যে পোহৰৰ উৎসৱ পোহৰৰ দ্বাৰাই হ'ব লাগে, এইখিনিতে মই আৰু অলপমান কথা আৰু যোগ কৰি দিছোঁ যে কি আমাৰ শৰীৰটোক আমি কিধৰণে প্ৰতিপালন কৰিম, কিধৰণে নিৰোগী বা কেনেকৈ ক্ষত বিক্ষত নকৰিম, সেই কথাটো আমাৰ নিজৰ অধিকাৰ। সেইকাৰণে আমি নিজেই চিন্তা কৰিব লাগিব যে মই মোৰ শৰীৰটোক ক্ষত বিক্ষত নহ'বৰ কাৰণে, মোৰ শৰীৰটোত দূষিত নহ'বৰ কাৰণে মই কি কৰা উচিত,
সেইটো প্ৰথম কথা আৰু সেইকাৰণে মই কৈছোঁ যে আমি যে এই যে বাধা দিছোঁ বা আমি যে সজাগ কৰিব খুজিছোঁ বা আমি যে ইয়াত কোনো নিৰ্দেশৰ প্ৰয়োজন নাই আনে নিৰ্দেশ দিব তেতিয়া আমি কাম কৰিব লাগিব ঠিক তেনে কথা নহয় আমি আমাৰ নিজক নিৰ্দেশ দিব লাগিব যে মই এইটো কাম কৰাটো উচিত আৰু বা অনুচিত এইটো কৰিলে মোৰ দেহৰ কাৰণে ভাল এইটো কাৰণে কৰিলে দেহৰ কাৰণে বেয়া এইটো কৰিলে মোৰ শৰীৰৰ অপকাৰ হ'ব আৰু এইটো কৰিলে মোৰ শৰীৰৰ উপকাৰ হ'ব এই কথাটো আমাৰ নিজৰ পৰা আহিব লাগিব সেইটো প্ৰথম কথা আৰু দ্বিতীয় কথা আমাৰ ভুলক্ৰমে যদি এই আতচবাদীৰ কাৰণে বা এই ফটকাৰ কাৰণে যদি আমাৰ হাত জ্বলে মুখ জ্বলে বা চকু জ্বলে আমিনো কি কৰিম সেইটো অনিবাৰ্য কাৰণবশতঃ কেতিয়াবা কিছুমান হ'ব পাৰে গতিকে সেই ক্ষেত্ৰতো আমি জনাটো উচিত যে এই এতিয়া যিহেতু এইখিনি সময়ত নিজে নগ'লেও আনৰ কাৰণে হ'ব পাৰে গতিকে সেইটো ক্ষেত্ৰত প্ৰথম কথা প্ৰথম ট্ৰিটমেণ্টটো হৈছে পানী আমি ভুল ধাৰণা কৰিব নালাগে যদি কাৰোবাৰ হঠাৎ হাত জ্বলিছে হঠাৎ যদি মুখ জ্বলিছে প্ৰথম ট্ৰিটমেণ্টটো হৈছে পানী আমি পানী ঢালিব লাগে পানী ঢালি লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যাব লাগে যিমান পাৰি সোনকালে যদি চিকিৎসালয় নি ড্ৰেছিং কৰে বা ডক্টৰৰ পৰামৰ্শ লয় তেওঁৰ সিমানেই সেই যিখিনি উপশম হোৱাৰ সম্ভাৱনা থাকে গতিকে আমাৰ কথাটোৱে হৈছে যে কি জুয়ে পৰাৰ ক্ষেত্ৰত প্ৰথম চিকিৎসা বা প্ৰথম প্ৰাথমিক চিকিৎসাটো হৈছে পানী আৰু পানী ঢলাৰ পিছতে তেওঁক অতি সোনকালে চিকিৎসালয়ৰ ওচৰলৈ যাব লাগে বা চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু যদি ওচৰৰ হস্পিটেললৈকে নি তেওঁক ট্ৰিটমেণ্টখিনি কৰিব লাগে এই কথাখিনি আমি কেতিয়াও পাহৰিব নালাগে আৰু এই ক্ষেত্ৰত আমি বিশেষকৈ নেম কেয়াৰ হস্পিটেলে এই ক্ষেত্ৰত আমি সদায় এই দেৱালীৰ সময়ত আমি সজাগ হৈ থাকোঁ 24 আৱাৰ্ছ আমাৰ মানে সজাগ হৈ থাকোঁ যে যাতে কোনো মানুহ কেতিয়াবা বিপদত পৰিলে আমি তেওঁলোকক সহায় কৰিব পাৰোঁ মই এতিয়া সেই প্ৰসংগটো লৈ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ ওচৰলৈ আহিব খুজিছোঁ আপোনাৰ ওচৰত আহি মই বিষয়টো জানিব খুজিম যে পূৰ্বতকৈ সজাগতা আহিছে নেকি আগতে যিমান এনেকুৱা বাৰ্ণ কেছ আহিছিলে তাতকৈ কমিছে নেকি এই সম্পৰ্কে সুধিম কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ ওচৰলৈ পুনৰ আহিছোঁ যে আপুনি যিহেতু এই বিশেষকৈ বাৰ্ণ কেয়াৰৰ লগত জড়িত যে পূৰ্বতে এনেকুৱা দিৱালীৰ সময়ত যি ধৰণৰ এনেকুৱা অগ্নিৰ দগ্ধ হোৱাৰ ঘটনা ঘটে তাৰ পূৰ্বতকৈ এবাৰ লাহে লাহে কমিছে নে বাঢ়িছে হয় এইটো খুব ভাল প্ৰশ্ন সুধিছে আমি নেম কেয়াৰ হস্পিটেলৰ বাৰ্ণ ইউনিটত আমাৰ গুৱাহাটীৰ বাহিৰেও অসমৰ বিভিন্ন ঠাইৰ পৰা বাৰ্ণ কেছবোৰ আহে আৰু অলপ লাহে লাহে আহি থাকে গতিকে আমি তাৰ পৰা আমি সেইকাৰণে দেখিছিলোঁ আমি এটা সমীক্ষা কৰিছিলোঁ যোৱা 10 বছৰৰ সমীক্ষা এটা কৰিছিলোঁ 2010 চনৰ পৰা 2019 চনলৈ আমাৰ সমীক্ষা আছে আৰু দেখিছিলোঁ যে প্ৰায় 463 গৰাকী বাৰ্ণ ইঞ্জুৰিলৈ আমাৰ ওচৰলৈ আহিছিল দেৱালীৰ সময়ত 63 গৰাকী তাৰপিছত পুৰুষৰ সংখ্যা বেছি মহিলাৰ সংখ্যা কম কাৰণ পুৰুষে মানে ল'ৰাবিলাকে বেছিকৈ ফুটুৱায় তদুপৰি দ্বিতীয় কথা হ'ল যে সেই সময়ত তেওঁলোকে যেতিয়া আহিছিল আমি দেখিছিলোঁ যে 2010 চনত যিমান সংখ্যা আছিল লাহে লাহে বাঢ়ি গৈ আছিল প্ৰতি বছৰে আৰু 2017 চনলৈ বাঢ়ি আছিলে আমাৰ 78 গৰাকী পাইছিলোঁ 2017 চনত কিন্তু যোৱা 2 বছৰত 18-19ত আমি দেখিছোঁ অলপ সংখ্যাটো কমি আহিছে তাৰমানে মানুহৰ অলপ সজাগতা আহিছে আমি বহুত সজাগতা অনুষ্ঠানো কৰিছোঁ তদুপৰি চৰকাৰেও কিছু কৃতিত্বৰ দাবীদাৰ অন্যতম আপোনালোকো হয় ইয়াৰ কাৰণে আমি বহুত ঠাইত গৈছিলোঁ স্কুল এডুকেশ্যন কৰিছোঁ এইবিলাক গতিকে সেই হয়তো সজাগতা অনুষ্ঠানৰ কাৰণে হ'ব পাৰে আৰু কিছু পৰিমাণে চৰকাৰৰ কিছুমান নীতি নিয়মটো বান্ধি দিছিলে সেইকাৰণেও হ'ব পাৰে দুটা মিলেই হৈছে আৰু দ্বিতীয় কথা হ'ল এইবিলাকৰ ভিতৰত আমি দেখিছোঁ যে বেছিভাগে হাত পুৰে মুখ পুৰে আৰু তেওঁলোকে বেছিভাগে কি কৰে যি পায় তাকে জুইৰ পৰা ঘাৰ ওপৰত লগাই আহে সেই এটা কথা তেখেতে ইতিমধ্যে ক'লে যে পানীটো আমাৰ প্ৰথম লগাব লাগে ফাৰ্ষ্ট এইড হিচাপে পানী জুই নুমাবলৈও পানী ধৰিব লাগে আৰু জুই নুমাই যোৱাৰ পিছতো পানী ঢালি থাকিবলৈ যেতিয়ালৈ পুৰণিৰ হয় তাৰপিছত হস্পিটেল অহাৰ আগতে আৰু এটা কৰিব লগা হ'ল কি ঘা টুকুৰাত কোনো ধৰণৰ প্ৰলেপ দিব নালাগে বহুতে টুথপেষ্ট লগায় বহুতে আপোনাৰ বাৰ্ণল লগায় বহুতে আপোনাৰ কি কণী ভাঙি দিয়ে কিছুমানে আলু পিটিকি দিয়ে আৰু আনকি ছাই সানি আহিছে গোবৰ সানি অহা দেখিছোঁ আৰু আনকি কিছুমানে গ্ৰীজ সানি আহে আমি কেৱল এইটো ভুল ধাৰণাৰ বশৱৰ্তী আমি সেইকাৰণে কৈছোঁ যে কোনো ধৰণৰ প্ৰলেপ লগাব নালাগে আনকি মলমো লগাব নালাগে আৰু মলমটো আমি হস্পিটেলত লগাম কাৰণ ঠাণ্ডা হোৱাৰ পিছত লগাত আপত্তি নাই গৰম অৱস্থাত কেতিয়াও লগাব আৰু দ্বিতীয়তে
আধা পৰা কাপোৰবোৰ খুলিব নালাগে সেই সময়ত মানে যেনেকৈ আছে তেনেকৈ হস্পিটেললৈ যিমান পাৰি সোনকালে অনাটো এইকাৰণে দৰকাৰ যে হস্পিটেললৈ আনিলে আমি তেওঁলোকক কিছুমান পৰিমাণ চাই কিমানখিনি পুৰিলে তাৰ ওপৰত চাই আমি তেওঁলোকক চেলাইন দিয়াৰ ব্যৱস্থা কৰোঁ আৰু সেইটো খুব সোনকালে দিয়াটো দৰকাৰ যদি ডাঙৰকৈ পুৰে বেছিকৈ পুৰে কমকৈ পুৰাবিলাকৰ আমি যিমান সোনকালে আমি ঘা টুকুৰা বান্ধি দিব পাৰোঁ সিমানেই ভাল সেইকাৰণে হস্পিটেলত অনাটো দৰকাৰ আৰু প্ৰাথমিক সাহায্যখিনি খুব ভালকৈ মনত ৰাখিব লাগে আপুনি কোৱা মতে প্ৰথমতেই যদি পৰে পানী দিব লাগে পানী দি লগে লগে চিকিৎসালয়লৈ আহিব এতিয়া আৰু এটা কথা যে বিশেষকৈ এইবাৰ দেৱালী এটা কথা বিশেষ আলোচিত হৈছে যে কৰোণা অতিমাৰী এতিয়াও আমাৰ পৰা আঁতৰি যোৱা নাই কিন্তু বহুতে হয়তো ভাবিব পাৰে যে কৰোণা অতিমাৰী শেষ নাই হোৱা কাৰণ ইতিমধ্যে ইংলেণ্ডত বা আমেৰিকাত ছেকেণ্ড ৱেভটো আহিবলৈ আৰম্ভ কৰিছে দিল্লীটো দ্বিতীয় ঢৌটো আহিবলৈ আৰম্ভ কৰিছে কৰোণাৰ সেইকাৰণে এই কৰোণাৰ সময়ত যিসকল আক্ৰান্ত হৈছিল এই কৰোণা অতিমাৰীৰ কৰোণা ভাইৰাছৰ পৰা তেওঁলোকৰ বিশেষকৈ লাঙত যথেষ্টখিনি ক্ষতি কৰিছিলে যে সেইসকল ৰোগী বা যিসকল কৰোণাৰ পৰা ইতিমধ্যে এটা আৰোগ্য হৈছে বুলি কৈছোঁ তেওঁলোকৰ কাৰণেও এই কেনেকুৱা ধৰণৰ বিপদ আহিব পাৰে এই বায়ু প্ৰদূষণে ফটকা ফুটোৱা বা এই ফুলজাৰি বা যিকোনো ধৰণৰ এনেকুৱা দিৱালীৰ সময়ত যিটো বায়ু প্ৰদূষণ হয় সেইটোৱে কেনেধৰণৰ ক্ষতি কৰিব পাৰে এই কৰোণা ৰোগীসকলক আচলতে পোষ্ট ক'ভিড যিটো কমপ্লিকেশ্যন আমাৰ লাঙৰ সেইটো ইতিমধ্যে কৈছে ডক্টৰহঁতে হিতেশ বৰুৱাই কৈছে যে ইয়াত পালমনাৰী ফাইব্ৰচিছ বুলি কওঁ লাঙত ফাইব্ৰচিছ হয় আৰু সেইটোৰ কাৰণে তেওঁ গোটেই জীৱনটো হয়তো ভুগিব লাগিব পাৰে আৰু যদি সেইটো ভুগিব নালাগে তাৰ কাৰণে যথেষ্ট চিকিৎসা কৰিব লাগিব এতিয়া এনেকুৱা ৰোগীবিলাকক যদি তাৰ ওপৰত আমি বায়ু প্ৰদূষণ কৰি দিওঁ আতচবাজীৰ দ্বাৰা তেতিয়াহ'লে তেওঁলোকে অতি সোনকালে আৰু বেছিকৈ ভুগিব আৰু ভুগি পেলাই তেওঁলোকৰ ফাইব্ৰচিছ বাঢ়ি যাব আৰু বাঢ়ি পেলাই তেওঁলোকৰ সমস্যা বেছি হ'বগৈ আমিতো নিশ্চয় নিবিচাৰোঁ যে আগতে যিসকলে ইমান সময় কৰোণাত ভুগিলে তেওঁলোকে আকৌ নতুন সমস্যাত পৰক গতিকে সেই ক্ষেত্ৰৰ পৰা লাগে আৰু ইতিমধ্যে আৰু এনেকুৱা কথা আছে যে আমাৰ বহুতো আমাৰ পালমনাৰী ডিজিজ থকা মানুহ আছে আমাৰ বহুতো এজমা থকা মানুহ আছে বহুতৰ পালমনাৰী অবষ্ট্ৰাকটিভ এয়াৰৱে ডিজিজ আছে তেওঁলোকৰ কাৰণে এইবিলাক অতি বেয়া বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বহুতো এজমা থাকে আৰু তেওঁলোকে যে এইবোৰ আপোনাৰ আতচবাজীৰ পৰা যিখিনি বায়ু প্ৰদূষণ হয় এই বায়ু প্ৰদূষণত যদি তেওঁলোকে ভুগিবলগীয়া হয় সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব বেয়া নিশ্চয় মই ৰহমান নগৰৰ ওচৰলৈ আহিব খুজিছোঁ আপোনালোকে যিহেতু এইবাৰ এনে প্ৰচাৰ চলাইছে পূৰ্বতেও প্ৰচাৰ চলাইছে যে ফটকাৰ ফুটাব নালাগে পোহৰৰ উৎসৱ হিচাপে পালন কৰিব লাগে যে এনেকুৱা কিছুমান প্ৰত্যাহ্বান আহিছে নেকি আপোনালোকৰ এই ভলণ্টিয়াৰসকলৰ প্ৰতি হয় প্ৰত্যাহ্বান কম আহিছে মই প্ৰথমতে কৈছিলোঁ যে আমি যে যোৱাবাৰ প্ৰচাৰ কৰিলোঁ ৩৫০০ৰ ওপৰ শিক্ষানুষ্ঠানত ৰাইজৰ ভাল সঁহাৰি পালোঁ এইবাৰ যোৱাকালি আৰু আজি গুৱাহাটীত কেৱল গুৱাহাটীতে ৪০খনৰ ওপৰ শিক্ষানুষ্ঠান কটন কলেজৰ পৰা আৰম্ভ কৰি কটন কলেজিয়েটৰ পৰা TC স্কুল কামৰূপ একাডেমি এনেকৈ ৪০খন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মাজত আমি আজি আমাৰ প্ৰচাৰ পত্ৰ বিলাইছে আৰু প্ৰচেছনো কৰিছে হেৰি কৰিছে আৰু চবৰ পৰা ভাল সঁহাৰি পাইছে কিন্তু তাৰ মাজতো ২-৪জনে মাজে মাজে বাধা দিছে যেনে উদাহৰণস্বৰূপে যোৱাকালি মালিগাঁও চাৰিআলিত দুজনেই বেছি মানুহ নহয় আহি পেলাই কৈছে আমাৰ ধৰ্মীয় এটা উৎসৱত আপোনালোকে কিয় হস্তক্ষেপ কৰিব বিচাৰে আমি কৈছোঁ যে আমি আপোনালোকৰ ধৰ্মটো হস্তক্ষেপ কৰিব বিচৰা নাই আমি আইন কানুন কোৰ্টৰ ৰুল অফ ল আইনৰ শাসন মানি আৰু জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি মানে সচেতন থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ মোৰ দুই হাতে দুজন বিশিষ্ট চিকিৎসক আছে দুইফালে গতিকে মই চিকিৎসা বিজ্ঞানৰ অন্য বিষয়বিলাক কোৱাটো ইয়াত ধৃষ্টতা হ'ব মই সেই ধৃষ্টতা নকৰোঁ কিন্তু সামাজিক দৃষ্টিৰে চালেও আমি সাধাৰণ লেমেন হিচাপে জানো যে হাওঁফাওঁ মধুমেহ ৰোগত ভোগাসকল শ্বাস প্ৰশ্বাসজনিত ৰোগত ভোগাসকল বিভিন্ন বেমাৰ আক্ৰান্ত হয় গতিকে তেওঁলোকক বচাবৰ কাৰণে ৰাইজৰ ওচৰলৈ আমি খুব সুন্দৰ প্ৰচেষ্টা লৈছে এই ক্ষেত্ৰত আমি ভাবোঁ ৰাইজ সজাগ হোৱাটো অতি আৱশ্যক কিন্তু কথাটো এনেকুৱা ধৰণৰ হৈছে যে এই ফটকাৰ বজাৰখন ইমানেই এখন বৃহৎ বজাৰ ইমানেই এখন ডাঙৰ বজাৰ তাত এটা বৃহৎ লবি আছে আৰু ফটকাৰ লবিটো ইমানেই শক্তিশালী যে এই শক্তিশালী লবিটোৱে কেতিয়াও তেওঁলোকে নিবিচাৰে যে এই বজাৰখন বন্ধ হৈ যাওক লাগিলে ৰাইজৰ যিয়ে নহওক ৰাইজ মৰি গ'লেও তেওঁলোকৰ কোনো লোকচান নাই কিন্তু তেওঁলোকৰ বজাৰখন চলি থাকিব লাগে আৰু এই শক্তিশালী লবিটোৱে সেইবাবেই এনে ফটকাৰ বজাৰ বন্ধ হোৱা বা ৰাইজৰ সজাগতা তেওঁলোকে নিবিচাৰে কিন্তু ৰাইজ স্বাস্থ্য আপোনাৰ মানৱ শৰীৰটো আপোনাৰ সজাগ হওক আৰু সচেতন হওক যাতে সেউজ দীপাৱলী পালন কৰক এনেকুৱা কোনো বিপদ যাতে মাতি নানে ইয়াকে কৈ আজিলৈ এই অনুষ্ঠানৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় ল'ব কৈছোঁ সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটোৰ কাৰণে নমস্কাৰ